মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছোঁ সকলোকে এই ভিডিঅ'ত লৈ আহিছোঁ মেট্ৰিক ফাইনেল 2026ৰ বাবে এটি ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ ইয়াত থকা 45টা এমচিকিউ সমাধান কৰিম এই কুৱেশ্যনৰ পৰা কিন্তু এমচিকিউ তোমালোকৰ মেথছৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে আৰু লং কুৱেশ্যনবিলাকো চাই যাবা প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফাৰ্ষ্টৰটো চোৱা 2n + 1 হোল স্কোৱাৰ আৰু 2n + 2 হোল স্কোৱাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে য'ত n এটা স্বাভাৱিক সংখ্যা অপশ্যন চি নম্বৰটো শুদ্ধ 2 নম্বৰটো চোৱা যদি a = 2 স্কোৱাৰ * 3x b = 2 স্কোৱাৰ * 3 * 5 c = 2 স্কোৱাৰ * 3 * 7 আৰু লসাগু abc 3780 তেন্তে x ৰ মান কিমান x ৰ মান হ'ব অপশ্যন চি 3 সম্পূৰ্ণ শুদ্ধ এমচিকিউ আনসাৰ ইয়াত পাবা গোটেইখিনি শুদ্ধ আনসাৰেই দিয়া আছে 3 নম্বৰটো চোৱা এটা ত্ৰিভুজৰ ভূমিত 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল গতিকে ত্ৰিভুজটোৰ নতুন কালি হ'ব অপশ্যন বি নম্বৰটো শুদ্ধ 1% হ্ৰাস হ'ব তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 4 লৈ কুৱেশ্যন নম্বৰ 4ত আছে যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্শী হ'ব অপশ্যন চি 2m তাৰপিছত কুৱেশ্যন নম্বৰ 5 p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা তেন্তে p1 গ্ৰেটাৰ দেন p2 তেন্তে p² 1 মাইনাছ p² 2 হ'ব অপশ্যন চি এটা যুগ্ম সংখ্যা তাৰপিছত 6 নম্বৰত আছে 3x² + 8x + k এটাৰ শূন্য আনটোৰ প্ৰতিক্ৰম তেন্তে k ৰ মান হ'ব অপশ্যন এ 3 7 নম্বৰটো চোৱা 7 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নম্বৰটো শুদ্ধ 8 নম্বৰলৈ আগবাঢ়িছোঁ 8 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 12 9 নম্বৰলৈ আগবাঢ়িছোঁ 2x + 3y = 5 আৰু 4x + ky = 10 ৰ সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব যদি অপশ্যন ডি নম্বৰটো শুদ্ধ হ'ব k = 6 10 নম্বৰটো চোৱা y = 0 আৰু y = -7 ৰ সমীকৰণযোৰ অপশ্যন চি নম্বৰটো শুদ্ধ অসীম সংখ্যক সমাধান 11 নম্বৰলৈ আগবাঢ়িছোঁ 11 নম্বৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ একক সমাধান যেহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে কিছু কুৱেশ্যন মই ইয়াত পঢ়া নাই তাৰ বাবে দুখিত 12 নম্বৰটো চোৱা x² - 4x + p = 0 তেন্তে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নম্বৰটো শুদ্ধ কাৰেক্ট আনসাৰ দিয়াই আছে তাৰপিছত 13 নম্বৰটো হৈছে ax² + bx + c = 0 সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব যদি অপশ্যন বি নম্বৰটো শুদ্ধ a ≠ 0 আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14 লৈ 14ত আছে যদি x² + ax + 3 = 0 সমীকৰণটোৰ এটা মূল তেন্তে 1 হয় তেন্তে আনটো মূল হ'ব অপশ্যন চি 3 15 নম্বৰ কুৱেশ্যনটো হৈছে 10 7 আৰু 4 সমান্তৰাল প্ৰগতিৰ 30তম পদটো হ'বগৈ অপশ্যন বি -77 16 নম্বৰ আগবাঢ়িছোঁ 16 নম্বৰৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন এ 7/5 17 নম্বৰলৈ আগবাঢ়িছোঁ প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল হ'ব অপশ্যন এ নম্বৰ n²। 18 নম্বৰ ত্ৰিভুজ ABCত এংগুল A = 90 ডিগ্ৰী AB = 3 cm VC = 5 cm AD লম্ব VC হ'লে AD ৰ দৈৰ্ঘ্য হ'ব অপশ্যন বি 12/5 আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19 লৈ কুৱেশ্যন নম্বৰ 19ৰ শুদ্ধ উত্তৰটো আছে অপশ্যন এ কুৱেশ্যন নম্বৰ 19ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন এ নম্বৰটো শুদ্ধ তাৰপিছত কুৱেশ্যন নম্বৰ 20 লৈ আগবাঢ়িছোঁ XY বিন্দুটো 7 1 আৰু 3 5 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী তেনেহ'লে অপশ্যন চি নম্বৰটো শুদ্ধ হ'ব x - y = 2 21ত আছে যোনটো কুৱেশ্যন আছে এইটোৰ শুদ্ধ উত্তৰটো হ'ব 21ৰ এ নম্বৰটো শুদ্ধ 22ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি -12 তাৰপিছত 23ৰ শুদ্ধ উত্তৰটো হ'বগৈ 25 ডিগ্ৰী তাৰপিছত কুৱেশ্যন নম্বৰ 24ৰ ইয়াত আনসাৰটো কিন্তু ভুল দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নম্বৰটো শুদ্ধ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 25লৈ 25ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি 10-30 ডিগ্ৰী 26ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন চি 27 আৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ পি ডিগ্ৰীত কোণৰ এটা বৃত্তকালি হ'ব অপশ্যন ডি নম্বৰটো শুদ্ধ হ'ব 28ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি 154 cm², 29ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি 30 নম্বৰ এটা গোলকৰ আয়তন
288 ডিগ্ৰী চেণ্টিমিটাৰ হ'লে গোলকটোৰ ব্যাসাৰ্ধ হ'ব 30ৰ শুদ্ধ উত্তৰটো হ'বগৈ 6 চেণ্টিমিটাৰ। তাৰপিছত আমি আগবাঢ়ি কুৱেশ্যন নম্বৰ 31ত আছে এটা গোলকৰ আয়তনৰ পৃষ্ঠকালীৰ সাংখ্যিক মান সমান গোলকটোৰ ব্যাস হ'ব অপশ্যন বি নম্বৰটো 6 ইউনিট এইটো অপশ্যন এ নম্বৰটো শুদ্ধ হ'ব 3 ইউনিট হ'ব, এইটো ভুল হ'ব। তাৰপিছত 32লৈ আগবাঢ়িছোঁ এটা ব্যাসাৰ্ধ আৰু এক উচ্চতাযুক্ত এটা শংকু আৰু এটা চুঙাৰ আয়তন অনুপাত হ'ব অপশ্যন বি 1:3। 33 1 2 3 4 ... এনৰ মাধ্য বা গড় হ'ল অপশ্যন এ নম্বৰটো শুদ্ধ। 34ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 35লৈ এটা বাৰংবাৰতা বিভাজনৰ মাধ্যম আৰু বহুলক্ৰমে 26 29 হ'লে ইয়াৰ মাধ্য হ'ব অপশ্যন এ নম্বৰটো 24.5। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 36লৈ 36ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন চি 3/7। 37ত আছে এখন লটাৰীত 6টা পুৰস্কাৰ আৰু 24টা খালী ঠাই আছে, পুৰস্কাৰ নোপোৱাৰ সম্ভাৱিতা হৈছে অপশ্যন চি 4/5। 38 প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ পৰা বাছনি কৰা সংখ্যা এটা 3/5ৰ গুণিতক হোৱাৰ সম্ভাৱনা অপশ্যন ডি 23/50। 39ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 11:14। 40ৰ শুদ্ধ উত্তৰটো হৈছে ডিৰ ব্যাসৰ এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি হৈছে অপশ্যন ডি নম্বৰ, অপশ্যন ডি নম্বৰটো শুদ্ধ। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 41। কুৱেশ্যন নম্বৰ 41ৰ পৰা 45লৈকে এইখিনি আমি এতিয়া সমাধান কৰিম। 41ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি = 3a। 42ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন ডি, অপশ্যন ডি নম্বৰটো শুদ্ধ। তাৰপিছত 43লৈ আগবাঢ়িছোঁ। 43ৰ শুদ্ধ উত্তৰটো 44ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নম্বৰটো শুদ্ধ, ৰিজনটো শুদ্ধ। তাৰপিছত 45ৰটো ৰিজন যোনটো উক্তি এ এইটো শুদ্ধ। তাৰপিছত ছেকশ্যন বিত কেইটামান লং কুৱেশ্যন 2x5 মানে 10 মাৰ্কছৰ আছে। 2 মাৰ্কছৰ প্ৰতিটো কুৱেশ্যনৰ বাবদ এবাৰ তোমালোকে কুৱেশ্যন ফাইনেল পৰীক্ষাৰ দিনা মেথছৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিম। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ, ধন্যবাদ।